প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যদি আপোনালোকৰ এইবাৰ চৰকাৰী ঘৰৰ কাৰণে জিঅ'টেক হৈ গ'ল তেনেহ'লে কিন্তু আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ নতুন ভেৰিফাই জিঅ' লিষ্টটো চেক কৰি আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকৰ নামটো সম্পূৰ্ণ ভেৰিফাই হৈ গৈছে। আপোনালোকে অতি সোনকালে চৰকাৰী ঘৰৰ পইচা লাভ কৰিব। আৰু যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই তেনেহ'লে কিন্তু আপোনালোকে এতিয়া চৰকাৰী ঘৰটো লাভ নকৰিব অথবা আপোনালোকে আৰু চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ নতুন জিঅ'টেক হোৱা লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, জানি লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayg.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকৰ ব্ৰাউজাৰটো ডেস্কটপ চাইড কৰি ল'ব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব। এতিয়া আপোনালোকে আৱাসৰ ওপৰত এবাৰ ক্লিক কৰিব, তাৰপিছত আপোনালোকে এতিয়া ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব ইয়াত যিটো এছ নম্বৰ অপশ্যন দিয়া আছে, ইয়াত যিটো এছৰ 1 নম্বৰ অপশ্যন দিয়া থাকিব আপোনালোকে এছৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব দিয়া আছে এছৰ 1 নম্বৰ অপশ্যনটো বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব দিয়া থাকিব অল ষ্টেট। আপোনালোকে ফাৰ্ষ্ট ষ্টেটত ক্লিক কৰিব, ইয়াত ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ষ্টেটত ক্লিক কৰিব, ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ষ্টেটত ক্লিক কৰিব, ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ ব্লকৰ নাম চিলেক্ট কৰি লৈ ল'ব। চিলেক্টত ক্লিক কৰিব, ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। আপোনালোকে ইয়াত চাই ইয়াত যিটো আপোনাৰ পঞ্চায়ত নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব, ইয়াত আহি যাব চন, একেবাৰে তলত আহি যাব ইয়াত চাব দিয়া থাকিব 2526 চিলেক্ট কৰি লৈ ল'ব চনটো। তাৰপিছত চিলেক্টত ক্লিক কৰিব, ইয়াত যিটো 1 নম্বৰ অপশ্যন আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনাৰ ওচৰত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায় -+ কৰি যি কেপচা হয়, এতিয়া আপোনালোকে কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰিমুঠৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে চাৰিমুঠৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ চৰকাৰী ঘৰৰ নতুন লিষ্টটো ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ 2526ৰ জিঅ'টেক হোৱা লিষ্টটো। যদি আপোনালোকৰ এইবাৰ জিঅ'টেক হৈ গ'ল তেনেহ'লে আপোনালোকে আজিয়ে জিঅ'টেক হোৱা 2526ৰ লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই। যদি আপোনাৰ নামটো লিষ্টত আহিছে তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ চৰকাৰী ঘৰটো লাভ কৰিব। আৰু যদি আপোনাৰ নামটো লিষ্টত নাহে তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব। সেইকাৰণে যদি আপোনালোকৰ জিঅ'টেক হৈছে তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ নতুন লিষ্টটো চাই লওক যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই।